শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন। চৌদিশে উখল মাখল পৰিৱেশ। ব্যস্ততা বাঢ়িছে একাংশ শিল্পীৰ। পূজা সমিতিৰ অনুৰোধ মৰ্মে দিনে নিশাই ব্যস্ত হৈ পৰিছে তেওঁলোক। এয়া ব্যস্ততা শৰতক আদৰাৰ, এয়া ব্যস্ততা উৎসৱৰ। উৎসৱৰ বতৰত এতিয়া প্ৰতিগৰাকী মৃৎশিল্পীয়ে সাজু কৰি তুলিছে এইখনৰ পাছত সেইখন প্ৰতিমা। সৰুৰ পৰা বিশাল আকৃতিলৈকে দেৱী প্ৰতিমা নিৰ্মাণত নিৰলসভাৱে এতিয়া ব্যস্ত এইসকল মৃৎশিল্পী। দৃশ্য গুৱাহাটীৰ মালিগাঁও। বতৰ কিছু ডাৱৰীয়া হ'লেও কমা নাই কামৰ উৎসাহ। 10,000ৰ পৰা আৰম্ভ কৰি লক্ষাধিক টকালৈকে উঠিছে প্ৰতিমাৰ দাম। এইবাৰ কিছু প্ৰতিমাৰ দাম বাঢ়িছে। ডাৱৰীয়া বতৰে প্ৰতিমা শুকুৱাত বিধি পথালি দিলেও পূজাৰ প্ৰাক্ষণত এতিয়া এনেদৰে তেওঁলোক কেৱল ব্যস্ত। আমার যেটো টার্গেট আছে আমার তো মোটামুটি পঞ্চমীর দিনা ডেলিভারি হব সব মূর্তি। পঞ্চমীর আগে আগে আমার হয়ে যাব লাগে, যদি বতর ভাল থাকে আর আগতে হয়ে যাব। আমার বতরের কারণে আমরা অলপ শুকাব পারা নাই মূর্তিকেইটা, বাহিরতে পড়ি আছে। যেগুলা মূর্তি শুকাইছে এগুলা আমি কালার সালার করে আছো, সেইমতে চলি আছে। যে বতর ভাল হলে আমারও কামখিনি আগবাঢ়ি যাব বস্তু। মালিগাঁৱৰ সমান্তৰালকৈ একেই দৃশ্য দেখিবলৈ পোৱা গৈছে মহানগৰীৰ লাল গণেশতো। এতিয়া মানে বহুত কাম বাকী আছে আমাৰ। এতিয়া ডাঙৰ ডাঙৰ দুৰ্গাবিলাক আমাৰ মানে কমপ্লিটৰ ফালে হৈ আছে, কিয়নো বাকী আমাৰ 60টা দুৰ্গা আছে। 60টা দুৰ্গা মানে কমপ্লিট, মানে আমি দিনে ৰাতি মানে কামে কৰি আছোঁ আৰু। আনফালে এই দৃশ্য ধুবুৰীৰ। শাৰদীয় দুৰ্গোৎসৱৰ আলোড়নৰ সৃষ্টি কৰিবলৈ সাজু শিল্পী সঞ্জীৱ বাছাক। প্ৰায় 2 লাখ বুটামৰে এইবাৰ সঞ্জীৱ বাছাকে নিৰ্মাণ কৰিছে দুৰ্গাৰ প্ৰতিমা। পূৰ্বেও দুৰ্গা পূজাত প্ৰায় 27 কেজি তামৰ দ্বাৰাৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল এই শিল্পীগৰাকীয়ে। মই চেষ্টা কৰোঁ যে প্ৰতি বছৰ এটা ইউনিক বস্তু বনাম, যেটো মানে সোসাইটি বা সমাজত খুব ভাল লাগিব, মানে দেখি যাতে আনন্দ পায়। কাৰণ কি পূজাত সবে নতুন ড্ৰেছ পিন্ধে। আৰু এইটো মেছেজ দিব বিচাৰি আছোঁ যে আমাৰ যেটো ওয়েষ্টৰ যেটো পাৰ্ট হয়, বজ্ৰ বস্তু যিবিলাক পেলনীয়া বস্তু, এইটো আমি কেনেকৈ ৰিচাইকেল কৰিব পাৰোঁ। আমি যেতিয়া নতুন জামা কাপোৰ পিন্ধো, আমি নতুন জোতা পিন্ধো, জোতাৰ লেচটো নাচাওঁ, বা শাৰ্ট কিনো, যেটো শাৰ্টৰ বটনটি নাচাওঁ। তো বটন এটা খুবই মানে গুৰুত্বপূৰ্ণ বস্তু হয় এটা শাৰ্টৰ কাৰণে। মই চাইছোঁ যে বটন কেনেকুৱা হয়, সবে বটনটো ভালকৈ যাতে চায়, এই বটনটোৰ বহুত ইম্পৰ্টেঞ্চ হয়। তো এইকাৰণে এইবাৰ বটন দি বনোৱাৰ চেষ্টা কৰি আছোঁ। কলাইগাঁৱতো একেই পৰিৱেশ। কলাইগাঁৱৰ এই মা লক্ষ্মী শিল্পালয়ৰ পৰাই দৰং ওদালগুৰিৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় দেৱীৰ প্ৰতিমা। আনফালে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলগীয়া চামগুৰিৰ সোণাৰীবিল মধ্যপাৰা সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে 10 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে দুৰ্গা পূজা। আমাৰ এইটো সোণালী মধ্যপাৰা পূজা মণ্ডপ হয়। চামগুৰিৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ ৰেভিনিউ হয় আমাৰ এইটো মন্দিৰ। আৰু আমাৰ এই মন্দিৰত আমি এইবাৰ 50 বছৰ সোণালী জয়ন্তী, এই সোণালী জয়ন্তীত আমি 11 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। কেৱল অসমতেই নহয়, চুবুৰীয়া ৰাজ্য অৰুণাচলতো মহা ধুমধামেৰে অনুষ্ঠিত হ'ব শাৰদীয় দুৰ্গোৎসৱ। জামুগুৰিহাটৰ মৃৎশিল্পীয়ে নিৰ্মাণ কৰা প্ৰতিমাই বিশেষভাৱে প্ৰাধান্য লাভ কৰে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ সমান্তৰালকৈ দাঁতিকাষৰীয়া তেজপুৰ বিশ্বনাথ আদি অঞ্চলতো। জামুগুৰিহাটৰ 10খন মৃৎশিল্পালয়ত ব্যস্ত এইসকল শিল্পী। শাৰদীয় উৎসৱৰ কাৰণে যি দুৰ্গা মূৰ্তি বনাইছোঁ, এতিয়া আমি দিনে ৰাতিয়ে লাগি আছোঁ, ৰাইজক যাতে সময়মতে আমি মূৰ্তিখিনি দিব পাৰোঁ, সেইটোৱে কামনা কৰি পেলাই আমি ৰাতি দিনে কৰি আছোঁ। ক'ৰ পৰা অৰ্ডাৰ আহিছে? অৰুণাচলৰ আছে আৰু বাকী অসমৰে, মানে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে আছে। ৰঙাচুক, মৰিসুটি, তাৰপিছত চতিয়া সম্পূৰ্ণ মূৰ্তি আমাৰ ইয়াতে আছে। প্ৰায় কিমানমান মূৰ্তি আমাৰ 30জনৰ বনাইছোঁ। শুভ্ৰ গহুৱাৰ আস্বাদনেৰে শাৰদী ৰাণীৰ আঁচলত ধৰি আহিছে শৰৎ।
আকাশত শুকুলা মেঘ নাথাকিলেও ধৰাৰ বুকুত পৰিছে শেৱালি। আনফালে এয়া পূজাৰ বতৰ। মৰ্তত চলিছে মা দুৰ্গাক আৰাধনা কৰাৰ প্ৰস্তুতি। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।